চাওক, মন্ত্ৰী দিয়া নিদিয়াটো আমাৰ শীৰ্ষ নেতৃত্ব মুখ্যমন্ত্ৰী তথা দলৰ এটা বিচাৰ্য বিষয়। তাত ৰূপজ্যোতি আৰু মই আচলতে বক্তব্য দিয়াটো অনুচিত। গতিকে আমিতো প্ৰত্যেকেই বিচাৰোঁ, কিন্তু এতিয়া 102গৰাকী বিধায়ক জিকি আহিছে NDA-ৰ, কাক কেনেকৈ দিব তাত দল বা আমাৰ মুৰব্বীসকলে বহুত চিন্তা পিছত দিয়া হৈছে। আৰু এইটো কথা আপোনালোকে জানে যে মন্ত্ৰীসকলে বিভাগ চলায়, কিন্তু আমাৰ সমষ্টি এটা উন্নয়নৰ বাবে ৰূপজ্যোতিৰ দৰে অভিজ্ঞ এগৰাকী বিধায়কে পূৰ্বতো কিদৰে সফলভাৱে কাম কৰি আছে আমি ভাবোঁ তেনেধৰণে কাম কৰি যাব। আৰু মন্ত্ৰী পোৱা নোপোৱাটো সেইটো দলে নিৰ্ধাৰণ কৰে। মোৰ নিজৰ কনিষ্ঠ ভাতৃ হিচাপে ব্যক্তিগতভাৱে ময়ো বিচাৰিম মোৰ ভাতৃজন মন্ত্ৰী হওক আৰু অধিক কাম কৰিবলৈ সুযোগ পাওক। কিন্তু এইটো কথা ঠিক যে মন্ত্ৰীসকলৰ সমান্তৰালভাৱে আমাৰ NDA চৰকাৰ দিনত প্ৰতিগৰাকী বিধায়ককে সবলীকৃত কৰা হয়, তেওঁলোকক কাম কৰিবলৈ সুযোগ সুবিধা দিয়া হয়। আৰু সেইকাৰণে আমি ভাবোঁ যে মন্ত্ৰী হওকেই বা নহওকেই ৰূপজ্যোতিৰ নেতৃত্বত আমাৰ মৰিয়নি আগুৱাই গৈছে, আগুৱাই যাব। ৰিল নহয়, ৰিয়েল কাম কৰিব। নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰে 12 বছৰ সফলতাৰে পূৰ্ণ কৰাৰ লগতে নৰেন্দ্ৰ মোদীদেৱ নিৰন্তৰভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপেও এক অভিলেখ গঢ়িলে। আৰু সমগ্ৰ দেশতে প্ৰতিটো প্ৰান্ততে নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি শুভেচ্ছা জনাই তেখেতৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি এইদৰে অনুষ্ঠান আয়োজন কৰা হৈছে। আজিও বৃহত্তৰ মৰিয়নি অঞ্চলৰ বৌদ্ধিক সমাজৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগত আমাৰ এখন সভা অনুষ্ঠিত হৈছে, য'ত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা সভাপতি শান্তনু পূজাৰী প্ৰমুখ্যে আমাৰ সকলো আমাৰ ইয়াৰ দলৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিলোঁ। আৰু স্থানীয় সাংসদৰ দৰে ময়ো আছিলোঁ। জানে আজিকালি ইয়াৰ যিখিনি সামাজিক কাম কাজত মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশক্ৰমে আমি প্ৰত্যক্ষভাৱে সেৱা আগবঢ়াওঁ। গতিকে এইখিনি আমাৰ কাম। আৰু সকলো ৰাইজে আশীৰ্বাদ দিছে দুয়োখন চৰকাৰক। ৰাইজৰ আশীৰ্বাদৰ বাবে আজি ৰূপজ্যোতি কুৰ্মীও ষষ্ঠবাৰৰ বাবে আজি বিধায়ক হৈ আন এটা অভিলেখ গঢ়িছে। মোৰ ভাল লাগিছে যুৱক যুৱতীসকল ইয়াত যি আছিল সোমাই আহোঁতে তেওঁলোকে কৈছে, মহোদয় ৰূপজ্যোতি আকৌ কেনেকৈ ছবাৰ জিকিল। তেতিয়া যুৱক যুৱতীসকলে কৈছে যে ৰূপজ্যোতি দায়ে বেছি ৰিল নবনাই, ৰিয়েল কাম কৰে। অৰ্থাৎ এইটোৱে বুজিলোঁ যে যুৱ প্ৰজন্মইও জ্যেষ্ঠজনৰ দৰে প্ৰেক্টিকেল অৰ্থাৎ ব্যৱহাৰিক কাম কাজ বিচাৰে, কেৱল ৰিল বা ফেচবুক ইনষ্টাগ্ৰামতেই সীমাবদ্ধ হৈ নাথাকে। এই কথাষাৰে আমাক উৎসাহ যোগাইছে। গতিকে আমি এই চেগতে প্ৰতিটো প্ৰজন্মৰ লগতে জ্যেষ্ঠজনৰ নতুন প্ৰজন্মক ধন্যবাদ জনাইছোঁ। এইদৰে হিমন্ত বিশ্ব শৰ্মা, মোদী ডাঙৰীয়া তথা তেখেতসকলৰ প্ৰতিনিধি ৰূপজ্যোতি বা আমাৰ সৈতে থিয় হৈ আমাক শুভেচ্ছা, আশীৰ্বাদৰ সহযোগিতা আগবঢ়োৱাৰ বাবে আমি দায়বদ্ধ মৰিয়নিৰ সৰ্বাংগীন উন্নতিৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।